Hello everyone, welcome back to my another vlog. আজি হৈছে সোমবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 5টা। এয়া ৰাতিপুৱা আয়ং ভাত দিয়াৰ সময়ত বলকচোন দিনটো কেনেকৈ আজি পাৰ কৰো অকনমান দেখাই দিও। এইখন ভাজি লৰাই বগৰাই চাইছো দিব পৰা হৈছে নাই ৰক্ষা দিব পৰা হৈছে আৰু সেইফালে এটা মাছটো অৱশ্যে মই গৰমাইহে দিছো দেই যায় দি থৈ গৈছিলে হি ভাজি পেলাই ভাত খোৱা সময়লৈ ঠাণ্ডা হৈ গৈছে গতিকে গৰম গৰম হলে যেহেতু ভাল পাব খাবলৈ আৰু সেয়া দি দিছো আৰু ডালি দি দিছো। মাছৰ ভাজিটো থাকিলে বিশেষ একো নালাগে কিন্তু মোৰ এটা ভুল হ'ল মই তিতা কেৰেলা ভাততে দি থৈছিলো বুলি পিটিকা কৰি দিম কিন্তু পাহৰিয়ে থাকিলো কিয় পাহৰিলো জানেনে হেয়া দেখিছানে ৰেডি হৈ আছেই নহয় গতিকে ভাতৰ কাঁহীখন দিছো আৰু লগে লগে ভাত খাবলৈ বহিলেই ইফালেতো টিফিনটো মই বনোৱাই নাই গতিকে তেওঁ তাত মানে খাবলৈ দিয়ে মই গলো টিফিনটো বনাবলৈ গতিকে তিতা কেৰেলালে পাহৰিয়ে থাকিলো টিফিনটো আৰু শ্বেয়াৰ নকৰিলো দিয়কচোন বহুত সময় যায় ভিডিঅ' কৰি থাকিলে আৰু এয়া মোৰ একেই টিফিনত যেনেকৈ দিছো ময়ো তেনেকৈ ব্ৰেকফাষ্টটো কৰিবলৈ লৈছো গতিকে কণী এটা পোষ্ট কৰি ৰুটিতে দি লৈছো পেলাই দিছো ৰুটিতে আৰু বলক খাই লওঁ ভাজি অকমানো লৈ লৈছো ইফালে পেটত অকমান গেছো আছে কিন্তু নেখালেতো নচলিব ইমানবোৰ দিনটো আকৌ চম্ভালিবলৈ আছে কাম খোপা আছে গতিকে খাই বই লওঁ গেছে যি কৰে কৰি থাকিব দেখা যাব বাৰু আৰু এইফালে লৈছো দুপৰীয়াৰ কাৰণে অকমান জহা চাউল দুমুঠি জহা চাউল তিয়াই লৈছো হেল্ল' ফ্ৰেণ্ড বলক এতিয়া বনাও মাছৰ মুড়ি ঘণ্ট কেনেকৈ বনাও অকনমান দেখাই দিওঁ আৰু বলক এতিয়া মুড়ি ঘণ্টৰ কাৰণে ৰেডি কৰি লওঁ মানে কি বস্তু লাগে ঠিক কৰি লওঁ এই মুড়ি ঘণ্টখন কিন্তু খাবলৈ বহুত ভাল লাগে এবাৰ খোৱাৰ পাছত আকৌ বনাই খাই থাকিবলৈ মন যায় তাৰপাছত এয়া চাওকচোন আলু লৈছো ইচ্ছা কৰিলে দিবও পাৰে নিদিলেও কথা নাই তথাপিতো আলু কেপচ দিলে ভাল লাগে খাবলৈ আৰু তাৰপাছতে অলপ পিয়াজ কাটি লৈছো সৰু সৰুকৈ আৰু ইয়াত অলপ বিলাহীও লাগে আৰু আদা নহৰু অকমান বেছিকৈ লাগে কিন্তু আজি মোৰ নহৰু নায়েই আদাৰে কাম চলালো খাবলৈ পিছে বহুতেই টেষ্টি হৈছিলে আৰু এয়া চাওক পিয়াজখিনি কাটি আছো তাৰপাছতে বিলাহীৰ গুটিখিনি আকৌ মই গুচাই থৈ দিছো দেই বিলাহীৰ গুটি হেনো আমাৰ স্বাস্থ্যৰ কাৰণে ইমান ভাল নহয় উপকাৰী নহয় গতিকে গুটিখিনি গুচাই লৈছো এইফালে লৈছো মই কেৰাহী এটা পাতি আজি মোৰ মানে যিটো গুড়া মছলা সেইটো নাই জিৰা ধনিয়া গতিকে ইয়া জিৰা ধনিয়া অকমান কেৰাহীটোতে গৰমাই নমাই থৈছো আৰু তাৰপাছত তাতে মই তেল দি দিছো আৰু মাছৰ মূৰ কেপিচ ভাজি লওঁ ৰ'ব মুড়ি ঘণ্ট বনাম যিহেতু গতিকে মাছৰ মূৰ কেপিচ এয়া মই ভাজি লৈছো অকণ দেখাই থাকো আৰু কোনে কোনে বাৰু এনেকৈ খাইছে আৰু কোনে কোনে খোৱা নাই যদি খোৱা নাই এবাৰ বনাই খাব বহুত ভাল লাগে এনেকৈ চিৰা দিও বনাব পাৰি কিন্তু মই জহা চাউলৰটো বহুত টেষ্টি পাওঁ বহুত ভাল লাগে এয়া অকমান জিৰা ফুটাই লৈছো তেলতে আৰু লং ইলাচি দালচেনি ইলাচি নাইয়ে দেই মোৰ গৰম মছলা কমি আছে তথাপিতো যিখিনি আছে দি দিছো ইয়াত কিন্তু গৰম মছলা খুবেই প্ৰয়োজন দিলে খুব ভাল লাগে আদাখিনি দি দিছো পিয়াজখিনি ভজা যোৱাত আৰু ভালকৈ ভাজি আছো তাৰপাছতে ভজা যোৱাত দি দিছো বিলাহীখিনি ইমান ইজি দেখিছেনে পটককে হৈ যায় একো বেছি বস্তুও নালাগে জহা চাউল দুমুঠিহে লাগে বেছিয়ে নালাগে তাৰপাছতে লৈছো সেইখিনি যে মছলাখিনি জিৰা আৰু ধনিয়া বোলো সেইখিনি অকণমান এয়া কৰি লওঁ মানে থেতেলিয়াই লওঁ গুড়া কৰি লওঁ এয়া গুড়া কৰি লৈছো আৰু গৰম হৈ থাকিলে পটককে গুড়া হৈ যায় তাৰপাছত ইয়াত আপোনালোকে যি মছলা ইচ্ছা মানে কৰে খাবলৈ দি দিব মই অকণমান মিট মছলাও দি দিছো যিহেতু মোৰ আজি এয়া নাছিলে নহৰু গতিকে মছলাখিনি দিয়াৰ পিছত অকণ ৰেড চিলি পাউডাৰ দিছো ৰংটো অকণমান ভাল আহিব আৰু তাতে দি দিছো মই চাউলখিনি তাৰপাছত দি দিছো আলুখিনি ফ্ৰাই কৰিও দিব পাৰে মই এনেই দি দিছো দেই আৰু তাৰপাছত দি দিছো সোৱাদ অনুসৰি নিমখ আৰু বিশেষ একো বস্তু নালাগে তাৰপাছতে গৰম পানী যিহেতু দিব লাগিব গতিকে অলপ বোলো পানীও গৰমাই লওঁ এয়া ইফালে মই গৰম পানীখিনি উঠাই দিছো আৰু বেছি সময় নালাগে চাওক এতিয়া মই মাছৰ মূৰখিনি ইয়াত দি দিছো ভাজি অলপ সেইখিনিও ভজা যোৱাত দুইখিনি একেলগে ভজা যোৱাত দি দিছো মই ইয়াতে গৰম পানী আৰু তাৰপিছত ঢাকনা মাৰি অলপমান মিডিয়াম ফ্লেমত এইখিনি সিজিবলৈ দিম ইয়া দেখিছেনে সিজি আহিছেই বেছি সময় নালাগে আৰু তাৰপাছতে দেখাই থকা নাই আৰু বাৰে আৰু ইয়াৰ জলকীয়া দি দিছো কেইটামান আৰু ঘিউ দি দিছো ঘিউ অকণ কমি আছিলে টেমাটো অকমান গৰম পানীৰে ঘুটি দি দিছো বাস মোৰ মুড়ি ঘণ্ট ৰেডি হৈ গৈছে খাবলৈ কিন্তু ভীষণ টেষ্টি হয় আৰু মই অকণমান ইয়াত ধনিয়া পাত দি থৈছো ট্ৰাই কৰিব দেই যোনে খোৱা নাই বা বহুত দিন কেতিয়াবা হৈ যায় নহয় মোৰো কেতিয়াবা তেনেকুৱা হয় মানে দেখাৰ পাছত আকৌ মনত পৰে খাবলৈ মন যায় গতিকে অকণমান দেখাই দিছো তাৰপাছতে এয়া ভাত সাজো বাঢ়ি লৈছো লগত আজি মা আছে এয়া গতিকে মা কেতিয়াবা মানে নাহে এইখন ডাইনিং টেবুললৈ তাতে খায় গতিকে আজি মা আহিছে বৰ ভাল লাগিছে একেলগে খাই টেষ্টি হৈছে কৈও দিছো আৰু অকণমান দেখাইও দিছো
আৰু যদি ভাল পায় প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি মোক উৎসাহিত কৰিব তেন্তে আজিলৈ আহোঁ।